নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ কাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে বিৰোধী দলসমূহৰ নেতৃত্বত CAAৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমত নথিপত্ৰ অবিহনে অমুছলমান বিদেশী আশ্ৰয় দিয়াৰ বিৰোধীৰ প্ৰবচন আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশৰ পৰা অহা অমুছলমান লোকক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ পাকিস্তান আফগানিস্তানৰ ধৰ্মীয় লোক বিনা নথিৰে থাকিব পাৰিব হিন্দু খ্ৰীষ্টিয়ান বৌদ্ধ পাৰ্চী আৰু জৈন ধৰ্মৰ লোক আৰু এই নীতিৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মুঠতে চৰকাৰৰ CAA আইনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কেৱল ভোট লাগে বিজেপি চৰকাৰক অসমত এটাও হিন্দু বাংলাদেশী প্ৰৱেশ কৰিবলৈ নিদিও এই হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আছুৰ নেতৃত্বতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতি মৰম বিজেপি চৰকাৰৰ কেৱল ভোট লাগে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক বাতিল কৰক চৰকাৰৰ হিন্দুক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত আকৌ বিদেশীৰ বুজা জাপি জাতিক নিষেধ কৰিব বিচাৰিছে বিজেপি চৰকাৰে পুনৰ 10 বছৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত অসমে কেতিয়াও নামানে 53 বছৰৰ বিদেশী বুজা অসমে নলয় সময়সীমা বৃদ্ধি নকয় বুলি 21ৰ নিৰ্বাচনত কথা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2014 চনৰ পৰিৱৰ্তে সময়সীমা 2024 চন কৰা হ'ল 69 লাখ লোকৰ গোচৰ নিষ্পত্তিৰ বাবে চৰকাৰৰ যুঁজা এনেকৈ পিছুৱাই গলে বাংলাদেশী হিন্দুৰে ভাৰত ভৰি পৰিব চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছুৰ সভাপতি উৎপল শৰ্মাৰ এই মন্তব্য অসমত এটাও বাংলাদেশী প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ এনেকৈ পিছুৱাই গলে বাংলাদেশী হিন্দুৰে ভৰি পৰিব সমগ্ৰ অসম চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা আৰু আন জাতীয় সংগঠনৰ নেতৃত্বত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ হিন্দু ভোট বেংকৰ বাবেই কাৰ সময়সীমা বৃদ্ধি কৰিছে বিজেপি চৰকাৰে অভিযোগ উত্থাপন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই আৰু আনপিনে বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিদ্যুৎ শইকীয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ ঘোষণা কৰা হৈছে কা আন্দোলনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হ'ব তীব্ৰ প্ৰতিবাদ কাৰ সময়সীমা বৃদ্ধিক লৈ আকৌ অসমত হ'ব গৰ্জন আকৌ বিদেশীৰ বুজা জাপি দিব বিচাৰিছে বিজেপি চৰকাৰে অসমখনক ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই পুনৰ 10 বছৰ সময়সীমা বৃদ্ধি কৰা হৈছে 53 বছৰৰ বিদেশী বুজা কেতিয়াও অসমে নলয় সময়সীমা বৃদ্ধি কৰাক লৈ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতেই মানি নলয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো জাতীয় দল সংগঠন আৰু অসমৰ ৰাইজক একত্ৰিতভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে বিদ্যুৎ শইকীয়াই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমে বিদেশীৰ বুজা নলয় বাংলাদেশী প্ৰীতি থকা মোদী শাহে গুজৰাটত স্থান দিয়ক বিদেশী নাগৰিকক বাংলাদেশীৰ প্ৰতি যদি ইমানেই মৰম তেন্তে গুজৰাটত স্থান দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু অমিত শাহ আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDF মোদী শাহে গুজৰাটত স্থান দিয়ক বাংলাদেশী নাগৰিকক অসমে কেতিয়াও বাংলাদেশীৰ বুজা নলয় ৰফিকুল ইছলামৰ এই মন্তব্য হিন্দুৱে হওক মুছলমানেই হওক বাংলাদেশীৰ বুজা কেতিয়াও নলও বাংলাদেশৰ 1.5 কোটি লোকৰ দুৱাৰ মুকলি কৰি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভোট বেংকৰ বাবে হিন্দু বাংলাদেশীক ল'ব বিচাৰিছে বিজেপিয়ে বিদেশী আইন সংশোধনক লৈ গৰজি উঠিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলাম বাংলাদেশী প্ৰীতি আছে অমিত শাহ আৰু নৰেন্দ্ৰ মোদীৰ মোদী শাহে গুজৰাটত স্থান দিয়ক বাংলাদেশী নাগৰিকক মন্তব্য ৰফিকুল ইছলামৰ পৰৱৰ্তী খবৰ অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ হ'বলৈ গৈ আছে 53 বছৰৰ বিদেশীৰ বুজা বহন নকৰে অসমে হাতত কলা পতাকা লৈ অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিৰোধী দলসমূহৰ লগতে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ নেতৃত্বতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হাতত কলা পতাকা লৈ অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া গণবিক্ষোভ প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰিছে অসম আৰক্ষীয়ে
কাৰ সময়সীমা বৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননীৰ পাছতেই উত্তাল সমগ্ৰ ৰাজ্যতেই এতিয়া কেৱল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। কেৱল মাত্ৰ হিন্দুৰ ভোট বেংকৰ বাবে হিমন্ত বিশ্ব শৰ্মাই অসমখনক ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। 2021 চনত CAAৰ কাট অফ ইয়াৰ বৃদ্ধি নহয় বুলি মুখ্যমন্ত্ৰীয়ে উদাত্ত ভাষণ দিছিল। এতিয়া আকৌ কাৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰিলে বিজেপি চৰকাৰে। অসমে কেতিয়াও আৰু বাংলাদেশীৰ বোজা ল'ব নোৱাৰে। 2014 চনৰ 31 ডিচেম্বৰৰ সময়সীমা মানি লোৱা নহ'ব। আজিৰে পৰা আন্দোলনৰ ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু অসম জাতীয় পৰিষদৰ আন্দোলন ঘোষণা কৰিছে লুৰিণজ্যোতিয়ে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমীয়া মানুহে খেদিব লাগে বিজেপি RSSক। হেংদাং লোৱা সেনাসকল এতিয়া ক'ত? আৰু এইদৰে গৰজি উঠিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিজেপি আৰু RSSক অসমৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য অখিলৰ। অনুপ্ৰৱেশ আৰু বিদেশী আইনৰ দ্বাৰা হিন্দু বাংলাদেশীৰ দপদপনি চলিব সমগ্ৰ অসমত। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ। চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত অখিল। অসমীয়া মানুহে অতি শীঘ্ৰেই খেদিব লাগে ভাৰতীয় জনতা পাৰ্টিক আৰু RSSক। হেংদাং লোৱা সেনাসকল এতিয়া ক'ত গ'ল? শুই আছে নেকি সেনাসকল? হিন্দু বাংলাদেশী এতিয়া ভাগ্য নিয়ন্ত্ৰা হ'ব অসমত। অনুপ্ৰৱেশ আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অখিল। বাংলাদেশৰ পৰা অহা অমুছলমান লোক থাকিব পাৰিব সমগ্ৰ ভাৰতত। বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘু। আৰু চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, কাৰ সময়সীমা বৃদ্ধি কৰিছে, তাৰ বিৰুদ্ধে গৰজি উঠিছে বিধায়ক অখিল গগৈ। লগতে অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে, জাতীয় সেনাসকল এতিয়া ক'ত গ'ল? শৃংখল চলিহা, চিতু বৰুৱা এই নেতাসকল এতিয়া ক'ত? তেওঁলোকে কিয় প্ৰতিবাদ কৰা নাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে? আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাৰ সময়সীমা বৃদ্ধি কৰাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইয়ে। কা আন্দোলনৰ সময়তে মই লিখিছিলোঁ যে সমুজ্জ্বল হতে লতাশিল ফিল্ডত যিটো কাৰবাৰ কৰিলে সেয়া কা বিৰোধী আন্দোলনৰ পৰিণতি হ'ব নালাগিছিল। মানুহ যুঁজিবলৈ সাজু আছিল। সেই মানুহখিনিৰ সাহস আৰু উদ্যমত লাখে লাখে চেঁচা পানী ঢালি গান, কবিতা, নাচ আৰু অগ্নিবৰ্ষী ভাষণ দি মাহৰ পাছত মাহ দীঘলীয়া কৰি আন্দোলনটো শেষ কৰিলে। মই স্পষ্টকৈ বহুবাৰ কৈছোঁ, এওঁলোকক আৰু বিশ্বাস কৰা উচিত নহয়। আৰু চৰকাৰৰ কা সময়সীমা বৃদ্ধিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইয়ে। লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছে হীৰেণ গোহাঁই। পৰৱৰ্তী খবৰ, অসমে 20 বছৰ ধৰি অবৈধ বিদেশীৰ বোজা বহন কৰিছে। পুনৰ ভাৰত চৰকাৰে এই নিৰ্দেশনা জাৰি কৰি অসমক মাখি আয়ৰ চকুৰে চাইছে। চৰকাৰে লোৱা এই সিদ্ধান্ত বাতিল হ'ব লাগিব, অন্যথা আছু পুনৰ কৰিব জংগী আন্দোলন। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ সৰব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। সমীৰণ ফুকনে কৈছে, কোনো কাৰণতেই চৰকাৰৰ এই সিদ্ধান্ত আমি মানি নলওঁ। দৰকাৰ পৰিলে পুনৰবাৰ আছুৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতেই হ'ব জংগী আন্দোলন। ঘোষণা আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। অন্য এটা খবৰ, 1 ছেপ্টেম্বৰ 2025 চন অসমৰ বাবে ক'লা দিন। অসম চুক্তিৰ গুৰুত্ব নাইকিয়া কৰিলে কেন্দ্ৰীয় চৰকাৰে। অসমীয়া জাতিৰ বাবে ভয়ংকৰ বিপদ আনিব এই আইনে। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই প্ৰতিক্ৰিয়া। বিজেপি চৰকাৰে সমগ্ৰ অসমখনকেই ধ্বংস কৰাৰ বাবে এতিয়া পৰিকল্পনা কৰিছে, যাৰ বাবে কাৰ সময়সীমা বৃদ্ধি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ, কাক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই পুনৰবাৰ কাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। নন ইছ্যু এটাক ইছ্যু কৰি লাভ নাই, অসমত কাৰ প্ৰভাৱ নপৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ CAAক লৈ কৰিছে ডাঙৰ মন্তব্য। কাক লৈ নন ইছ্যু এটাক ইছ্যু কৰি লাভ নাই, কাৰ অধীনত মাত্ৰ 3 গৰাকীয়ে অসমত নাগৰিকত্ব পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমত কাৰ জৰিয়তে নাগৰিকত্ব ল'বলৈ কোনো আগ্ৰহী নহয়।
হয় CAAৰ প্ৰাসংগিকতা অসমত নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ CAAক লৈ ৰাজনীতি কৰি কোনো ধৰণৰ লাভ নাই এইটো ইস্যু নহয় কাত আবেদন কোনেও নকৰে গ্যাৰান্টি দিছো বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ কা আন্দোলনত 5 জন শহীদ হ'ল মাত্ৰ 3 জনে নাগৰিকত্ব পাইছে কা সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মহা বিস্ফোৰণ কা হৈছে এটা নন ইস্যু গতিকে কাক লৈ ইস্যু বনাই লাভ নাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ স্ৰোতলিপিত উঠা বসা কৰে অগপই অতুল বৰাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতাই অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ পদত্যাগ অগপ দলৰ পৰা বিজেপিৰ স্ৰোতলিপিত কাম কৰি আছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আৰু মন্ত্ৰী কেশৱ মহন্তই মানসিক কষ্ট লৈ থকাতকৈ অগপ ত্যাগ কৰিবলৈ ওলালো আৰু পুনৰবাৰ অসম গণ পৰিষদত পদত্যাগ দেখিবলৈ পোৱা গৈছে কা আইনখন হোৱাৰ পিছত অসম চুক্তিখনৰ ভিত্তিবৰ্ষ বাতিল হৈ 1951ৰ পৰা 2024 বৰ্ষ হ'ল অতুল বৰাই নিজৰ বিভাগটোৰ চুক্তিখন ৰক্ষণাবেক্ষণ দিব পৰা নাই গতিকে দলটো কি কৰিব তাৰ পিছত কি অধিকাৰ আছে অসমৰ ৰাজ্যক দলটো আঞ্চলিক দল বুলি কোৱাৰ অসম গণ পৰিষদত এতিয়া অসন্তুষ্টি অগপৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি হৈ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে কলিতাই অগপৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট হৈ প্ৰাথমিক সদস্য পদ ত্যাগ অগপৰ এই জ্যেষ্ঠ নেতাগৰাকী 2016 চনত কমলপুৰ সমষ্টিৰ পৰা অগপৰ দলৰ বিধায়ক হৈছিল সত্যব্ৰত কলিতাই আৰু সেই অগপৰ প্ৰাক্তন বিধায়কে এইবাৰ অগপ দল ত্যাগ কৰিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মিত্ৰদল অগপত এতিয়া খহনীয়া তেতিয়াৰে পৰাই অগপৰ নেতৃত্বৰ বিৰুদ্ধে সময়ে সময়ে অসন্তুষ্ট প্ৰকাশ কৰি ৰাখিছিল কলিতাই আৰু এইবাৰ 26 চনত বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টিত অগপৰ পৰা টিকট বিচাৰিছিল সত্যব্ৰত কলিতাই বিজেপিৰ দলখনত থকা সমষ্টিটোত অগপই পুনৰ ঘূৰাই লোৱা আশা নেদেখি দল ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে আন এটা ব্ৰেকিং নিউজ বিজেপি বিৰুদ্ধে পুনৰ গৰজি উঠিল বাঙালী হিন্দু সংগঠনৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে নিতৌ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপিক আঁতৰাই হিন্দু বাঙালীক ৰক্ষা কৰাৰ আহ্বান হিন্দু বাঙালী সংগঠনৰ বিজেপি বিৰুদ্ধে এইবাৰ হিন্দু বাঙালী ভেৰগাঁৱৰ ৰজাগড়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন বিজেপি বিৰোধী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে বঙালী সংগঠনটোৱে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জন কৰাৰ হুংকাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্য চৰকাৰে ডি ভোটাৰৰ নামত হিন্দু বাঙালীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰিছে বাঙালী লোকসকলে ৰাজ্য চৰকাৰে কোচ ৰাজবংশী আৰু গোৰ্খাসকলক ডি ভোটাৰৰ পৰা মুক্ত কৰাৰ পাছতে সৰব বাঙালী হিন্দু সংগঠনটো হিন্দু বাঙালীক ডি ভোটাৰৰ পৰা মুক্ত নকৰাৰ প্ৰতিবাদত এই সংগঠনটো সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে অন্য এটা খবৰ বহিৰাগত সিমেন্ট কোম্পানীলৈ 3000 বিঘা ভূমি চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাইজৰ প্ৰতিবাদ বহুজাতিক সিমেন্ট কোম্পানীৰ বিৰুদ্ধে ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ আৰু কৰিছে প্ৰতিবাদ সিমেন্ট কোম্পানী স্থাপনৰ বিৰোধিতাৰে উমৰাংচুত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল সিমেন্ট কোম্পানীক 3000 বিঘা ভূমি দিয়াৰ বিৰোধিতা কৰিছে উমৰাংচুৰ খিলঞ্জীয়া ৰাইজে মহাবল সিমেন্ট কাৰখানা স্থাপনৰ বাবে 3000 বিঘা ভূমি আবণ্টন দিছিল চৰকাৰে কোম্পানী স্থাপন হ'লে বসবাসৰ অনুপযোগী হ'ব নৱদিলিং ক্ৰু ডিমা হাছাও জিলাৰ জনজাতীয় লোকৰ জীৱনশৈলী সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰা হৈছে চৰকাৰক বিকল্প উন্নয়ন পৰিকল্পনাৰ আহ্বানেৰে স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ বাবে ক্ষমতাৰ উন্নয়ন পৰীক্ষাৰ কৰক এইদৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উমৰাংচুত এনআৰচিক লৈ এটা ডাঙৰ খবৰ এনআৰচিৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও কৰা হ'ব ৰিভিজন এনআৰচিক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে হ'লেও পুনৰবাৰ অসমত হ'ব এনআৰচিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এনআৰচিৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ যি ক্ষমতা আছে সেই ক্ষমতা লাগিলে প্ৰয়োগ কৰিব তথাপিও এনআৰচি ৰিভিজন কৰা হ'ব ভাৰত চৰকাৰে হওক উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে পুনৰবাৰ ৰিভিজন কৰা হ'ব এনআৰচিৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এটা পলিটিক্যাল ব্রেকিং নিউজ বিজেপিৰ দখলত থকা সামগুৰিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অগপ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে শ শ নেতা কৰ্মীয়ে আৰু সামগুৰিত শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছে বিজেপিৰ দখলত আছে সামগুৰি সমষ্টি 26ৰ নিৰ্বাচনৰ বাবে সামগুৰিত শক্তি প্ৰদৰ্শন কংগ্ৰেছ দলৰ অগপ বিজেপি ত্যাগ কৰি দলে বলে যোগদান কৰিছে কংগ্ৰেছ দলত নেতা কৰ্মীসকলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী বিজেপিৰ দখলত থকা সামগুৰি এইবাৰ শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছ দলে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত এই বৃহৎ যোগদান কাৰ্যসূচী সামগুৰি সমষ্টিত আৰু আনপিনে কংগ্ৰেছ দলতো দল ত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বাবে খুৰাখুৰে খুখিছে কংগ্ৰেছ এপিচিচিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাখাৰীৰ কংগ্ৰেছ দল ত্যাগ কংগ্ৰেছতো মুখ্যম আঘাত দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈৰ বাবে খুৰাখুৰে খুখিছে কংগ্ৰেছ দল এপিচিচিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাখাৰীৰ কংগ্ৰেছ দল ত্যাগ বিটিচি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে বৃহৎ কৰ্মী সমৰ্থকক লগত লৈ কংগ্ৰেছ ত্যাগ কৰে গৰ্জন মুছাখাৰীয়ে বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা সন্দৰ্ভতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কংগ্ৰেছ ত্যাগ কৰিয়েই যোগদান কৰে ইউপিপিএল দলত পৰৱৰ্তী খবৰ এইবাৰ 590 বিঘা চৰকাৰী ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান বলডজাৰ পৰিব মুছলমান লোকৰ পবিত্ৰ স্থান মছজিদ মাদ্ৰাছাটো এইবাৰ 590 বিঘা চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বলডজাৰ পৰিব মুছলমানৰ মছজিদ মাদ্ৰাছা সকলোতে ৰখাৰ চেঙাজানত প্ৰশাসনে প্ৰেৰণ কৰিলে উচ্ছেদৰ বাবে জাননী পোৱাৰ পিছতে হাহাকাৰ মছজিদ মাদ্ৰাছা সকলো এফালৰ পৰা ভাঙি দিয়া হ'ব ৰখাত জাননী পোৱাৰ লগে লগে উচ্ছেদিতৰ মাজত এতিয়া লাগিছে হাহাকাৰ আৰু কান্দোন দেখিবলৈ পোৱা গৈছে জাননী লাভ কৰি বহু লোকে নিজেই ভাঙিছে নিজৰ ঘৰ ৰখাত চলিব এইবাৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ গাজাত যুদ্ধবিৰতিৰ দাবী নেতানিয়াহু চৰকাৰৰ বিৰুদ্ধে সৰব বিশ্ব নেতানিয়াহু চৰকাৰৰ বিৰুদ্ধে ৰাজপথত ইজৰাইলৰ জনতা নিজ দেশৰ জনতাৰে ৰোষৰ বলি নেতানিয়াহু গাজাত অমানৱীয় অত্যাচাৰ চলাই বিপদত পৰিছে নেতানিয়াহু গাজাত যুদ্ধবিৰতিৰ দাবীৰে প্ৰতিবাদ কৰিছে ইজৰাইলৰ জনতাই নেতানিয়াহুৰ আৱাসত আক্ৰমণ ইজৰাইলৰ ক্ষোভিত জনতাৰ ইজৰাইলৰ সংসদ ভৱনৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল হামাছে বন্দী কৰি ৰখা ইজৰাইলীক মুকলি কৰি অনাৰ দাবী হামাছক আক্ৰমণ কৰি হল ঠেকত এতিয়া ইজৰাইল চৰকাৰ ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ আৱাসতো অগ্নিসংযোগ উগ্ৰ প্ৰতিবাদকাৰী ৰাইজৰ নেতানিয়াহু চৰকাৰৰ বিৰুদ্ধে ৰাজপথত খুদ ইজৰাইলৰ জনতা অন্য এটা খবৰ বিশ্বৰ দ্বিতীয় বৃহৎ ইছলামিক দেশ হ'বলৈ গৈ আছে ভাৰত বাংলাদেশক চেৰ পেলালে মুছলমানৰ জনসংখ্যাই আৰু ভাৰতৰ বাবে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত আহি পৰিছে বিশ্বৰ দ্বিতীয় বৃহৎ ইছলামিক ৰাষ্ট্ৰ হ'বলৈ গৈ আছে ভাৰতবৰ্ষ মুছলমানৰ জনসংখ্যাই গঢ়িব সমগ্ৰ বিশ্বতে ৰেকৰ্ড ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা বাংলাদেশতকৈও বেছি ভাৰতত মুছলমানৰ জনসংখ্যা ইৰাণ ইৰাক আফগানিস্তান সৌদি আৰব তুৰস্কতকৈও বেছি ভাৰতত মুছলমানৰ জনসংখ্যা বৰ্তমান বিশ্বত অধিক মুছলমান থকা দেশ ইণ্ডোনেছিয়াত 242 মিলিয়ন মুছলমান লোক আছে দ্বিতীয় স্থানত আছে পাকিস্তান ৰাষ্ট্ৰ পাকিস্তানত 235 মিলিয়ন মুছলমান লোক আছে তৃতীয় স্থানত আছে ভাৰতবৰ্ষত 213 মিলিয়ন মুছলমানৰ জনসংখ্যা বাংলাদেশত আছে 150 মিলিয়ন মুছলমানৰ জনসংখ্যা নাইজেৰিয়াত 124 মিলিয়ন মুছলমানৰ সংখ্যা ইজিপ্তত মুছলমানৰ সংখ্যা 104 মিলিয়ন অন্য এটা খবৰ অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বিতৰ্কিত কৰিশ্মা নাথে ৰাজ্যৰ থানাই এজাহাৰ দাখিল হোৱাৰ পিছতেই অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত কৰিশ্মা নাথে কলাগুৰুৰ কালজয়ী গীতক অপমান কৰিছিল কৰিশ্মাই অজানিতে কৰা ভুলৰ বাবে মোক ক্ষমা কৰিব বুলি মন্তব্য কৰিশ্মাৰ কাৰোবাক অপমান কৰাৰ আমাৰ দৃষ্টতা নাছিল নিজৰ ছোৱালী নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিয়ক অসমৰ ৰাইজে আৰু এইদৰে ক্ষমাপ্ৰাৰ্থী হ'ল বিতৰ্কিত কৰিশ্মা নাথ আন এটা গুৰুত্বপূৰ্ণ খবৰ টকা সম্পত্তি লোভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় এতেৰে পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক ধন আৰু লোভিয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় টকা সম্পত্তি লোভিয়া পত্নীৰ বিৰুদ্ধে ন্যায়ালয় কঠোৰ এতেৰে পৰা মন গলেই কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক
দুখীয়া স্বামীক যথে মথে দাবী কৰিব নোৱাৰিব মূল্যৱান বস্তু পত্নীয়ে চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব পত্নীয়ে সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ন্যায়ালয় স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাতত লিপ্ত হোৱাটো অপৰাধ বুলি গণ্য কৰা হ'ব স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় ন্যায়ালয়ৰ ফালৰ পৰা এই নিৰ্দেশনা ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ছত্তীশগড় উচ্চ ন্যায়ালয় দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট উচ্চ ন্যায়ালয় আইন কানুন মানি চলিবলৈ আহ্বান ন্যায়াধীশৰ চৰকাৰক এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে চৰকাৰে যাতে আইন কানুন মানি চলে ডিমা হাছাওৰ মাটি চিমেণ্ট কোম্পানীক দিয়াত অসন্তুষ্ট উচ্চ ন্যায়ালয় চৰকাৰক আইন কানুন মানি চলিবলৈ আহ্বান জনাইছে ন্যায়াধীশে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাৰ যুক্তি প্ৰদৰ্শন আদালতত মহাধিবক্তাৰ মতে এডভান্টেজ অসমৰ ভিত্তিত দিয়া হৈছে মাটিৰ আবণ্টন চিমেণ্ট কোম্পানীয়ে 11,000 কোটি বিনিয়োগ কৰিবলৈ সন্মত ন্যায়াধীশৰ মতে পৰিৱেশ নষ্ট কৰি এই কাৰ্য কৰিবলৈ দিয়া নহ'ব মহাধিবক্তাৰ মতে বিধি পথালি হ'লে বিনিয়োগকাৰী নাখিব অসমত আদালতৰ মতে যোগ্যতাৰ ভিত্তিতহে চলিব গোচৰ ডিমা হাছাওৰ মাটি চিমেণ্ট কোম্পানীক দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে লগতে উচ্চ ন্যায়ালয়ে চৰকাৰক বিশেষ আহ্বান জনাইছে চৰকাৰে যাতে আইন কানুন ভালদৰে মানি চলে কঠোৰ হৈ পৰিছে ন্যায়ালয় পৰৱৰ্তী খবৰ যোগীঘোপা আৰক্ষী থানাত লাজ লগা ঘটনা আৰক্ষী থানাৰ পৰাই পলাল দুৰ্দৰ্শ অপৰাধী যোগীঘোপা আৰক্ষী থানাত পুনৰবাৰ লাজ লগা ঘটনা সংঘটিত হৈছে আৰক্ষী থানাৰ পৰাই পলাল দুৰ্দৰ্শ অপৰাধী পুনৰবাৰ অসম আৰক্ষীৰ নাক কাটিলে চোৰে ৰাইজে কৰায়ত্ব কৰি গতাই দিছিল আৰক্ষীক পুনৰ পলাতক চোৰক বিচাৰি আৰক্ষীয়ে চলাই তীব্ৰ অভিযান অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হয় এটা চোৰক যোগীঘোপা আৰক্ষীয়ে বৰ্তমানেও সন্ধান নাই আন এটা চোৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মহিলাসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান আল্লাহ ভগৱানে কাকো সন্তান নিদিয়ে সন্তান পতি পত্নীৰ মিলা মিছাতে হয় অধিক সন্তান থকা মহিলাই নাপাব চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ ধন আল্লাহে ওপৰৰ পৰা সন্তান নিদিয়ে গতিকে কোনেও যাতে তিনিটাতকৈ বেছি সন্তান জন্ম নিদিয়ে তিনিটাতকৈ বেছি সন্তান জন্ম দিলেই নাপাব চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ মহিলাক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ আহ্বান কোনেও যাতে দুটাতকৈ অধিক বা তিনিটাতকৈ অধিক সন্তান জন্ম নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান